নমস্কাৰ, মই অভিজিত দাস। আজি 6 ৰাস মহোৎসৱৰ প্ৰথম দিন। চ' গুড ইভিনিং। এতিয়া আমি ৰাস মহোৎসৱবোৰ অলপমান দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। সকলোবোৰ বস্তু হোৱা নাই, গোটেইবোৰ হোৱা নাই কাৰণে আমি দেখাই আছোঁ। আহক আকৌ অলপ ভিতৰলৈ যাম। এইবাৰ চোন অলপ বেলেগ কৰিছে। বুধ আৰু বদ্ৰী ডিজিটেল স্কুল। সৰু ল'ৰা ছোৱালীবিলাকৰ বহুত ফেভৰেট হয়। সিহঁতক এই ৰাস চাবলৈ আহোঁতে সৰু ল'ৰা ছোৱালীবোৰে নিশ্চয় বহুত ভাল পাব এইখন চাই কিনে। বৃন্দাবন আপোনালোকে দেখিছে নিশ্চয়, আহিব আপোনালোকে ৰাস চাব। ডেকা বুঢ়া গোটেইবোৰ ৰাস চাব ওলাই এই বিজি এই সাগৰ মন্থন দেখুওৱা হৈছে। এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই, ত' হ'ব দুদিন পিছত। এয়া আমি আপোনালোকক ছয়গাঁৱৰ আমাৰ ৰাসস্থলী প্ৰায় দেখালোঁ। এতিয়া অভিয়ান মই আমাৰ মীনা বজাৰলৈ যাম। ত' আপোনালোকে জানে ছয়গাঁৱৰ মীনা বজাৰ বিখ্যাত জনজাত এতিয়া দেখাবলৈ যাওঁ, কাৰণ এতিয়াও বাকী আছে। লেডিছৰ কাৰণে অলপ প্ৰব্লেম আছে, পৰি যাব। ত' আমিতো যাব পাৰিমেই এতিয়া। ত' ৱেলকাম টু মীনা বজাৰ। আৰে মীনা বজাৰত আহি কি দেখিলোঁ, দোকানবোৰ দেখোন খালী এখনো দোকান অহাই নাই ভালকৈ। চ' ফাইনেলি মীনা বজাৰৰ মাজত সোমালোঁ। এতিয়া গোটেই মীনা বজাৰখন ঘূৰিলোঁ, কিন্তু একো কামেই হোৱা নাই মীনা বজাৰৰ। মানে কি মীনা বজাৰৰ আৰম্ভ হোৱাতকৈ শেষহে যেন লাগি আছে আমাৰ। এইটোৱে সেই ভয়ানক চেৰকি যিবিলাক মানুহে ভয়তে প্ৰস্ৰাৱ কৰি দিয়ে ইয়াৰ পৰা। কাম হোৱা নাই, এতিয়াও বহুত কাম বাকী আছে। এইবাৰ ৰেলখনত এটা ড্ৰাইভাৰো দিয়া হৈছে। হয় অভি, মানে এইবাৰ ড্ৰাইভাৰ দিছে যিহেতুকে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে বেছি ভয় নাথাকে এতিয়া। এইখন ব্ৰেক ডেন্স। চ' ইয়াত লাইটৰ পোহৰ অলপো নাই, ইয়াতে লেম্প এটা জ্বলাই দিলে ভাল হয়। ইয়াত তৰা ধুনীয়া লাইট ফকাচিং মাৰি আছে ইয়াত। হয়, সেইটো যিটো প্ৰতি বছৰে ইয়াত আহে আৰু সকলোৱে চাই ভাল পায়। এইটো ইয়াত বাইক আৰু কাৰবোৰ ঘূৰোৱা হয়, মানুহবোৰৰ বহুত পচন্দ ইয়াত। ফাইনেলি মীনা বজাৰখন গোটেই ঘূৰিলোঁ। এতিয়াহে এখন দোকান দেখা দিছে। আপোনালোকক দেখাব লৈছোঁ দোকানখন, কৰাচ কণ্টিৰ দোকান। মানুহ খুবেই কম। অভি ভালকৈ যা, বেয়া দেখিছে তোক। এয়া লেডিছৰ বেগ। ছোৱালীবোৰৰ কাৰণে বহুত ভাল হৈছে এইবাৰ। মীনা বজাৰ মে আন্ধেৰা হি আন্ধেৰা হে। হয়, তেতিয়া আমি আপোনালোকক সেই ডাঙৰ চেৰকিটো দেখাইছোঁ, এতিয়া সৰুটো দেখাইছোঁ। আৰু ভয় কৰাবিলাকক কৈছোঁ আপোনালোকে ডাঙৰটো নুঠিব, এইটোতে উঠিব। ভয় যদি কৰে আপোনালোকে ডাঙৰটো উঠি এই লেতেৰা কামবোৰ কৰিব নালাগে, গতিকে এইটোতে উঠিব। এয়া ফটকা ফুটকা হৈছে, ৰাতিৰ আন্ধাৰ।
ৰাসস্থলীত আমাৰ এই মেইন প্ৰতিমাখন হয়তো আৰাম স্থাপন কৰা হ'ল, সেইকাৰণে ইমান ফটকা মৰা আছে। বহুত ভাল লাগে ন এই ৰাতিৰ আন্ধাৰত এনেকৈ ফটকা জ্বলিলে। অঁ বঢ়িয়া লাগে, চাই এটা ভাল লাগে, চাই ভাল লাগিছে। ধুনীয়া দৃশ্য এটা, আপোনালোকে উপভোগ কৰক। কিছুমানেতো চাবই নাপালে। আমি ওচৰৰ পৰা দেখা নোৱাৰোঁ, বহুত দূৰৰ পৰা দেখুৱাইছোঁ। আমি এতিয়া মিনা বজাৰত আছোঁ, বহুত আন্ধাৰ হয় ইয়াত, লাইটটো নায়েই, আন্ধাৰ। আমি এই আন্ধাৰত আছোঁ। হয়, আমি আপোনালোকক মিনা বজাৰখন প্ৰায় দেখালোঁ, আৰু লাইটৰ অসুবিধাৰ কাৰণে গোটেইবোৰ আপোনালোকক দেখাব নোৱাৰিলোঁ। আপোনালোকে আহি নিজেই চাই যাব, আৰু আমি যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। হয়, এইটো আমাৰ ফাৰ্ষ্ট ভিডিঅ', চ' আমি ভালকৈ আপোনালোকক কিবা কিবি দেখাব নোৱাৰিলোঁ, চ' বেয়া নহ'ব। গতিকে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে এইটো চেনেল ধ্ৰুৱৰ নামত আছে, চ' ধ্ৰুৱক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো সকলোৱে। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চবেই সকলোৱে ছাবস্ক্ৰাইব কৰি দিলেই হ'ল। হয়, বহুত ঘূৰিলোঁ আমি, আৰু বহুত ভোক লাগিছে পেটত, গতিকে কিবা অলপ খাই লওঁতো বেছি ভাল হ'ব। ত' ব'লক, আমি বেছি ষ্টাইলত মাৰোঁ নহয়, চ' আমি মৌচুমীত যাম আৰু ম'ম' খাম, ফুল প্লেট খাম। এতিয়া আমি ম'ম' খাই ঘৰলৈ যাম। হয়, আৰু আকৌ লগ পাম আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে। গতিকে এতিয়া বাই বাই।